নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ ডিব্ৰুগড় ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে নিউজ ডাইৰেক্ট ৰিপৰ্ট ডিব্ৰুগড় ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত তীব্ৰ সমালোচনা কৰে সংবাদ সেৱীসকলক মোৰ ফালৰ পৰা আজিৰ এই সংবাদমেললৈ আহি আমাৰ কথাখিনি ৰখাৰ বাবে সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। মই ডিব্ৰুগড়ত আজি আপোনালোকক দুখাৰমান একচুৱেলি আপোনালোকৰ পৰাও অলপমান যদি কিবা প্ৰশ্ন আছে যিকোনো বিষয়ত মই তাৰ উত্তৰ দিবলৈ যত্ন কৰিম আৰু মোৰ ফালৰ পৰা কেইটামান পুৰণা ইস্যু ডিব্ৰুগড়ৰ সেই কথাও ক'ব বিচাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে নতুন নতুন আঁচনি সদায় ঘোষণা কৰি থাকে যেতিয়াই আহে আৰু তেখেতে কিন্তু এই উৎস ধনৰ অকল লোনৰ ব্যৱস্থাৰ পৰা কৰিছে আৰু খুব বেছিকৈ লোন লৈ থাকিলে ৰাজ্যখনৰ অৱস্থা অতি শোচনীয় হ'ব। তেখেতে নিজেই 2016 চনত অসমৰ সেই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জীৱিত থকা অৱস্থাত গুৱাহাটীত বিধানসভাৰ ভিতৰত তেখেতে খুব সমালোচনা কৈছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰে 10,000 কোটি টকা ধাৰ লগাই থৈ যোৱাৰ কাৰণে তেখেতে কোনো নতুন আঁচনি ঘোষণা কৰিব নোৱাৰে, কোনো ঠিকাদাৰক পে'মেণ্ট দিব নোৱাৰে। তাৰ পৰৱৰ্তী সময়ত এতিয়া তেখেতে প্ৰতি সপ্তাহে 900ৰ পৰা 1000 কোটি টকা লোৱাৰ পিছত সেই সময়ত ধাৰ লোৱাৰ কাৰণে সমালোচনা কৰিছিল। এতিয়া তেওঁ নিজে ধাৰ লোৱাৰ পিছত এতিয়া তেখেতে উদাহৰণ দিবলৈ যায় তামিলনাডুৱে ইমান ধাৰ লৈছে, পাঞ্জাৱে ইমান ধাৰ লৈছে, মহাৰাষ্ট্ৰই ইমান ধাৰ লৈছে। সেইবিলাকত যিটো ধাৰ লোৱাৰ পিছতো উদ্যোগ ক্ষেত্ৰত তেওঁলোক আগবঢ়া, কৃষি ক্ষেত্ৰত যথেষ্ট আগবঢ়া, সেইকাৰণে তেওঁলোকে ঘৰুৱাভাৱেও ঋণ পৰিশোধ কৰাৰ এটা মেকানিজিম ৰাখিব পাৰিছে। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় পুঁজিৰ ওপৰতে বেছিভাগ সময় নিৰ্ভৰশীল আৰু 2 নম্বৰ ধৰুৱা হিচাপে ধাৰৰ ওপৰত নিৰ্ভৰশীল। সেই গতিকে ভৱিষ্যত সময়ত আমাৰ অসমীয়া মানুহৰ প্ৰতি এটা বিপদ আহিব। এই কথা এইকাৰণে ক'ব লগা হৈছে, তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে আছিল প্ৰতিখন পথাৰতে 12 মাহে পানী যোগানৰ ব্যৱস্থা হ'ব আৰু যোৱা বিধানসভাত আমাৰ আলোচনা হৈছিল। সেই আলোচনাত আমি দেখা পাইছিলোঁ কিজানি 10-12% খেতিপথাৰত পানী হৈছে, পানীৰ ব্যৱস্থা আছে আৰু কৃষিভূমি হ্ৰাস পাই গৈ আছে। তেনে ক্ষেত্ৰত কৃষিৰ পৰা যে অধিক আহিব সেই কথাও ধৰিব নোৱাৰি। দ্বিতীয়তে তেখেতে কৈ থাকে যে আমাৰ ৰাজ্যখন শীৰ্ষৰ 5খন ৰাজ্যলৈ যাব, কিন্তু মানৱ সম্পদৰ যি হিউমেন ডেভেলপ SD ইণ্ডেক্স, সেই ইণ্ডেক্সৰ বা SDG গ'লৰ যিবিলাক আমাৰ তুলনা, এই তুলনাত দেখা যায় যোৱা সময়ছোৱাত আমি বহুত পিছ পৰি আহিছোঁ। মই বিতংখিনি আজি দিবলৈ অলপমান অসুবিধা হ'ব, মই কিন্তু গুৱাহাটীত খুব সোনকালে আমাৰ যি প্ৰতিশ্ৰুতি চৰকাৰৰ আৰু প্ৰতিশ্ৰুতি প্ৰকৃততে কেনেকৈ আগবাঢ়িছে সেই কথাবিলাক ক'ম। ডিব্ৰুগড়ৰ গৰাখহনীয়া বা ইয়াতে যিটো কৃত্ৰিম বানপানীৰ সমস্যা বহু পুৰণা। 54 চনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আহি ইয়াতে বিশেষ টাউন প্ৰটেকশ্যন স্কিম ঘোষণা কৰিছিল, নিজে পৰিভ্ৰমণ কৰিছিল আৰু তাৰ ফলত আজি যিখিনি আমি অস্তিত্ব ৰক্ষা হৈছে ডিব্ৰুগড় নগৰৰ সেইখিনি জানো। তাৰ পৰৱৰ্তী সময়ত আমাৰ পৃথিৱীৰ মাঝি ডাঙৰীয়াও বান নিয়ন্ত্ৰণ মন্ত্ৰী হৈ থাকোঁতে কেনেকৈ ইয়াত বান প্ৰতিৰোধৰ ব্যৱস্থা লৈছিল সেইখিনিও আমি অৱগত। কিন্তু এতিয়া মাইজান অঞ্চলত যেনেধৰণে প্ৰতি বছৰে বছৰে আমাৰ নৈয়ে নগৰৰ কাষ চাপি আহিছে, এই কথাটো চিন্তা কৰিবলগীয়া। ইয়াৰ বাবে কি পৰিকল্পনা লোৱা হয় সেইখিনি চৰকাৰে যত্ন কৰিব লাগে। আৰু মই আজি আমাৰ প্ৰয়াত শিল্পী ছৈয়দ ছাদুল্লাহ ডাঙৰীয়াৰ গৃহলৈও গৈছিলোঁ আৰু তেখেতৰ গৃহত গৈ মই তাত ৰাইজৰ পৰা মতামত সপক্ষে মই গম পালোঁ যে ডিব্ৰুগড়ত বহু কোটি কোটি টকাৰ ৰেইন ৱাটাৰ বা কৃত্ৰিম বানৰ সমস্যা দূৰ কৰিবলৈ নলা নৰ্দমাৰ ব্যৱস্থা কৰিব বুলি যোৱা সময়ছোৱাত প্ৰতিশ্ৰুতি দি থকাৰ পিছতো এতিয়াও সেই প্ৰতিশ্ৰুতি পালন হোৱা নাই। শেহতীয়াকৈ এছিয়ান ডেভেলপমেণ্ট বেংকৰো পইচা আনিব, তাৰ আগত আমাৰ কেইখনমান প্ৰথম শ্ৰেণীৰ
নগৰৰ বাবে চিটি ডেভেলপমেণ্ট প্লেণ্টৰ পইচা আহিছিলে আৰু বিভিন্ন বিভাগৰ পইচা আহিয়ে থাকে গড় কাপ্তানি বিভাগেও কৰে ৱাটাৰ ৰিচোৰ্চ বিভাগেও কৰে আমাৰ বৰ্তমানৰ বিদ্যুৎ মন্ত্ৰীজনে ইয়াৰ পৰা ৰাইজৰ প্ৰতিনিধি আজি বহু বছৰ হৈ আছে তাৰ পিছতো কিন্তু এতিয়াও মানুহৰ ঘৰৰ ভিতৰত পানী সোমায় আৰু এইখিনি নাইকিয়া কৰিবলৈ যি ভাল এটা ব্যৱস্থা বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি তাৰ পৰা বহুত যোজন দূৰত ডিব্ৰুগড় আছে আৰু ডিব্ৰুগড় ৰাইজৰ দুৰ্যোগ ভুগি আছে ৰাজধানী ডিব্ৰুগড়বাসীয়ে নিবিচৰাৰ পিছতো দ্বিতীয় ৰাজধানী কৰি দিব বিচাৰিছে আৰু ইয়াক কৰাৰ পিছত যদি জনসমাগম আৰু বৃদ্ধি হয় তেতিয়াহ'লে ডিব্ৰুগড়ৰ পুৰণি বাসিন্দাসকলৰ কেনেকুৱা অৱস্থা হ'ব সেই কথাটোও মুখ্যমন্ত্ৰীয়ে চিন্তা কৰা উচিত আৰু নতুন এচাম মানুহক ইয়াত সা সুবিধা দিবলৈ ৰাজধানীৰ সৃষ্টি কৰি চমক ৰাজনৈতিকভাৱে দিব বিচৰাৰ আগতে নগৰবাসীৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে যেনে ধৰণৰ পৰিকল্পনা ল'ব লাগে সেই পৰিকল্পনা লৈ ৰূপায়ণ কৰাটো মই ডিব্ৰুগড়বাসীৰ হৈ দাবী জনাইছোঁ ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট নিউজ নাও।